নমস্কাৰ স্বাগতম জনাইছো টেক লাৰ্ণিঙৰ অন্য এটা ভিডিঅ'লৈ যিসকল ছাত্ৰ ছাত্ৰীয়ে বিএড এন্ট্ৰেন্স এক্সামৰ যি এডমিট কাৰ্ড হয় এডমিট কাৰ্ড ডাউনলোড কৰিব পৰা নাই তো তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছো বহুতো ছাত্ৰ ছাত্ৰীয়ে আমালৈ কুৱেশ্যন কৰি আছিল কেনেকুৱা ধৰণে ডাউনলোড কৰে ভালদৰে এটা ভিডিঅ' বনাই দিয়ক তো ইয়াতে আপোনালোকে দেখিবলৈ পাইছে এডমিট কাৰ্ড ইছ্যু অৰ্থাৎ এডমিট কাৰ্ড আপোনালোকৰ 26 জুলাই তাৰিখে প্ৰকাশ পাইছে তো আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব তাৰপিছত সাৰ্চ বাৰত সাৰ্চ কৰিব assampro.com assampro.com সাৰ্চ কৰাৰ পিছতে এই যিটো ওপৰতে লিংক দেখিবলৈ পাইছে এই লিংকটোতে পোনপ্ৰথমে ক্লিক কৰিব এই লিংকটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে ৱেবছাইটটোৰ হোম পেজখন দেখিবলৈ পাইছে অলপ স্ক্ৰল ডাউন কৰিব অলপ স্ক্ৰল ডাউন কৰিলে ইয়াতে আপোনালোকে দেখিবলৈ পাইছে এডমিট কাৰ্ডৰ সেকশন এটা আৰু তাৰ তলতে দেখিবলৈ পাইছে বড়োলেণ্ড ইউনিভাৰ্চিটি বিএড এডমিশন 2025 এন্ট্ৰেন্স এক্সাম এডমিট কাৰ্ড তো এই অপশনটোতে ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকে এইখন পেজলৈ আহিব পাৰিব ইয়াতে দেখিবলৈ পাইছে বড়োলেণ্ড ইউনিভাৰ্চিটি বিএড এডমিশন এন্ট্ৰেন্স এক্সাম এডমিট কাৰ্ড আৰু আপোনালোকৰ যি এডমিট কাৰ্ড হয় প্ৰকাশ পাইছে 26 জুলাই তাৰিখে 16 নহয় 26 জুলাই তাৰিখে প্ৰকাশ পাইছে আৰু আপোনালোকৰ যি এক্সাম হ'ব 3 আগষ্ট তাৰিখে এক্সাম হ'ব ইয়াত যদি আপোনালোকে স্ক্ৰল ডাউন কৰে ডাউনলোড কৰিব পাৰিব ইয়াৰে ডাউনলোড লিংক আছে স্ক্ৰল ডাউন কৰিব একেবাৰে তললৈ যাব ইয়াতে আপোনালোকে তলত গৈ দেখিবলৈ পাব ইম্পৰ্টেন্ট লিংকছ অফ বিএড এণ্ড এমএড এন্ট্ৰেন্স এক্সাম এডমিট কাৰ্ড তো এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ এই যিটো ক্লিক হিয়াৰ ওপৰৰ যিটো লিংক দেখিবলৈ পাইছে তাতে ক্লিক কৰিব তাত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মোবাইলৰ বা ল্যাপটপৰ যি পেজ হয় এই পেজখন ওপেন হ'ব ইয়াতে আপোনালোকে ৰেজিষ্ট্ৰেচন কৰোতে যিটো ইমেইল আইডি দিছিলে বা ইমেইল দিছিলে তো সেই ইমেইলটো ইয়াতে ভৰাব তাৰ পিছত আপোনালোকে ইয়াতে পাছৱৰ্ডটো ভৰাব যদি আপোনালোকে এই যিটো পাছৱৰ্ডটো পাহৰিছে তেনেহলে ফৰগট মাই ইউজাৰ এণ্ড পাছৱৰ্ডত ক্লিক কৰি আপোনালোকে পাছৱৰ্ডটো আনিব পাৰিব তাৰ পিছত আপোনালোকে সাইন ইন অপচনত ক্লিক কৰি দিব সাইন ইন অপচনত ক্লিক কৰাৰ লগে লগে এনেধৰণে প্লিজ ৱেইট বুলি অলপ ৱেইট কৰিব ৱেইট কৰাৰ লগে লগে আপোনালোকে এইখন পেজ দেখিবলৈ পাব ইয়াতে আপোনালোকৰ মাই প্ৰফাইল বুলি অপচন দেখিবলৈ পাব তাৰ তলত দেখিবলৈ পাইছে মাই যিটো মাই ডাউনলোডছ বুলি দেখিবলৈ পাইছে তাতে ক্লিক কৰিব তাত ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেকুৱা ধৰণে আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰ আপোনালোকৰ কোনটো সেমিষ্টাৰত এডমিশনৰ কাৰণে এপ্লাই কৰিছিলে তো সকলোবিলাক দেখিবলৈ পাব ইয়াতে এন্ট্ৰেন্স কাৰ্ড বুলি দেখিবলৈ পাইছে অৰ্থাৎ এডমিট কাৰ্ড ইয়াত ক্লিক কৰিলে আপোনালোকে এডমিট কাৰ্ডখন এনেকুৱা ধৰণে ডাউনলোড কৰি ল'ব পাৰিব এইখনে হৈছে আপোনালোকৰ এডমিট কাৰ্ড আপোনাৰ নাম থাকিব এপ্লিকেশ্যন নাম্বাৰ টাইম অফ এন্ট্ৰেন্স আপোনালোকৰ 11 to 1 PM আপোনালোকৰ এন্ট্ৰেন্স এক্সাম হ'ব আৰু লগতে 3 আগষ্ট তাৰিখে ইয়াতে এন্ট্ৰেন্স এক্সাম হ'ব বুলি উল্লেখ আছে তো এনেকুৱা ধৰণে আপোনালোকে বড়োলেণ্ড ইউনিভাৰ্চিটি বিএড এন্ট্ৰেন্স এক্সামৰ যি এডমিট কাৰ্ড হয় এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব তো ভিডিঅ'টো একেবাৰে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আৰু লগতে বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে এই সকলোবিলাক ইনফৰমেশ্যন যদি আপোনালোকে হোৱাটছআপৰ জৰিয়তে জানিবলৈ বিচাৰে তেনেহলে আমাৰ হোৱাটছআপ চেনেলত জয়েন হৈ ল'ব পাৰিব